Assam Chief Minister Himanta Biswa Sharma has made an appeal to Ulfa Independent Chief Paresh Barua from the floor of the Assam Assembly. Chief Minister Sharma appealed to the Ulfa Independent to not create an environment which is detrimental to investments in the state. Sharma said that even one explosion on January 26th next year may prompt the Tatas to pack their bags and leave the state. Moaji Houseor Parai Paresh Barua Dangoria Kahban Jonam. যে অসমত 32 লাখ 19 লাখ জি নহক 19 লাখ নিবনুৱা আছে 19 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ গুৰু দায়িত্বই বিধানসভাখনৰ আছে অসমৰ ৰাইজৰ আছে মই আপোনাক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম আলাপ আলোচনা সমস্যা কেন্দ্ৰীয় চৰকাৰৰ লগত আছে অসমৰ মানুহৰ লগত নাই আপোনাৰ সংগ্ৰাম কেন্দ্ৰৰ লগত দিল্লীৰ লগত কিন্তু অসমৰ যুৱক যুৱতী সকলৰ লগত নহয় গতিকে অসমত উদ্যোগীকৰণৰ আমি এক যি সোণখেৰীয়া অধ্যায় আৰম্ভ কৰিছো টাটাৰ উদ্যোগ স্থাপন মই আকৌ আক্ষেপেৰে কম যে কিছুমান ক্ষেত্ৰত আমি কৰিলেও সকলোকে আদৰণি জনোৱাৰ সাহস এটা আমাৰ থাকিব লাগে যদি পৰেশ বৰুৱা ডাঙৰীয়াই বম ফুটুৱা বা আলফাই বম ফুটুৱাটো ইয়াত যদি থাপৰি মাৰিব হয় হাউছত তেতিয়াহলে আমি কতো যাব নোৱাৰিম মই অনুৰোধ কৰিম আৰু তেখেতৰ লগতো মইও কথা পাতি থাকো কতো কোনো বিসংগতি নাই তেও অসম প্ৰেমী কোনো কথা নাই কিন্তু মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে যদি অসমত 26 জানুৱাৰীত আৰু এবাৰ বোমা ফুটে টাটা ইয়াৰ পৰা উঠি গুচি যাব ইয়াত নাথাকে কাৰণ এটো সম্পদৰ কাৰণে অহা নাই যে আমাৰ কিবা সম্পদ লুণ্ঠন কৰিব আহিছে ইট ইজ জাস্ট এ জেষ্টাৰ আৰু যদি এটা বম ফুটে 26 জানুৱাৰী মুখ্যম যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বম ফুটাই দিও মই উৰি যাও কোনো প্ৰবলেম নাই মনোৰঞ্জন তালুকদাৰে মোৰ প্ৰতি দয়া মমতা দেখাইছে মোৰ কোনো আক্ষেপ নাই আমাৰ মিনিষ্টাৰ কলনীৰ পাৰ্কখনত বম ফুটোৱা হয় that will be more better আমি উৰি গুচি যাও আৰু মই আহ্বান জনাম যদি 26 জানুৱাৰীত যদি বম ফুটাবলগীয়া আছে মই পুলিচক কৈ দিম আমাৰ মিনিষ্টাৰ কলনীৰ গাৰ্ডেনখনক ফুটাওক নো সিকিউৰিটি উইল গিভ এ সেফ পাসেস পাটা ফুটি যাও কিন্তু অসমত উদ্যোগীকৰণৰ পৰিবেশটো আমি বেয়া কৰিব নালাগে আৰু যদি উদ্যোগীকৰণৰ পৰিবেশ বেয়া নাথাকে অসমৰ পৰিবেশ যদি আমি এনেদৰে ধৰি ৰাখিব পাৰো মই খুব আশাবাদী যে আমি জাগিৰোড পলাশবাৰী উজনিৰ নামৰূপৰ ফাৰ্টিলাইজাৰৰ কাৰণেও আমি ডাঙৰ কথা চিন্তা কৰি আছো এই ধৰণে আমি হাব বনাই পেলাই অসমত এটা উদ্যোগীকৰণৰ পৰিবেশ এটা আমি নিৰ্মাণ কৰিব পাৰো